মৰাণৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় টাইকাণ্ডো চেম্পিয়নশ্বিপত পদক অৰ্জন কৰি মৰাণক গৌৰৱান্বিত কৰিলে। ইনচেণ্ট টাইকাণ্ডো একাডেমীয়ে খেলুৱৈসকলক অভিনন্দন জনালে। উৰিষ্যাৰ কটক জৱাহৰলাল নেহৰু ষ্টেডিয়ামত 2025 চনৰ 24 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰলৈ অনুষ্ঠিত চতুৰ্থ ছাব জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকাণ্ডো চেম্পিয়নশ্বিপত মৰাণৰ ইনচেণ্ট টাইকাণ্ডো একাডেমী খেলুৱৈসকলে ভাল প্ৰদৰ্শন কৰি অসমক গৌৰৱান্বিত কৰিলে। একাডেমীৰ পৰা মুঠ 7জন খেলুৱৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তাৰে 6জনে পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। তাৰে 5জনে স্বৰ্ণ পদক আৰু এজনে ৰূপৰ পদক লাভ কৰে। পদকজয়ীসকল হ'ল ত্ৰিধান্যা বৰা আণ্ডাৰ 14 কিলোগ্ৰাম, মোহন্যা কোঁৱৰ আণ্ডাৰ 32 কিলোগ্ৰাম, আয়ুষ কোঁৱৰ আণ্ডাৰ 20 কিলোগ্ৰাম, শোয়েব আহমদ হুছেইন আণ্ডাৰ 25 কিলোগ্ৰাম, চিয়ানি আলী আণ্ডাৰ 35 কিলোগ্ৰাম। ৰূপৰ পদক জয়ী হ'ল হেমলক্ষ্মী বৰা আণ্ডাৰ 24 কিলোগ্ৰাম। এই খেলুৱৈসকলৰ সফলতাই কেৱল মৰাণেই নহয় সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে। এই উপলক্ষে আজিৰ দিনটোত একাডেমীত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। অভিভাৱকসকলে একাডেমীৰ প্ৰশিক্ষক অনুৰাগ গগৈকো অভিনন্দন জনায়। অনুষ্ঠানত একাডেমীৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত আছিল। আজি মই বহুত বেছি হেপী আৰু প্ৰাউড ফিল কৰিছোঁ যে TMSA আণ্ডাৰত অসম টীমৰ হৈ আমাৰ মৰাণ ইনচেণ্ট টাইকণ্ডো একাডেমীৰ পৰা 7জন প্ৰতিযোগীয়ে ভাগ লৈছিলে। ইণ্ডিয়া টাইকণ্ডোৱে অৰ্গেনাইজ কৰা 4th ছাব জুনিয়ৰ এণ্ড ছিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ উৰিষ্যা কটকত তেখেতলোকৰ 5গৰাকী আমাৰ ইনচেণ্ট টাইকণ্ডো একাডেমীৰ 5গৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু এগৰাকী চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে। তেখেতলোকে এই মেডেল অৰ্জন কৰি অকল ইনচেণ্ট টাইকণ্ডো একাডেমীৰ লগতে নহয় যে মৰাণ অঞ্চলৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে আমাৰ ইনচেণ্ট টাইকণ্ডো একাডেমীৰ যিসকল মেডেলিষ্ট আছে তেখেতলোকৰ ভিতৰতে বহুতো আৰ্থিকভাৱে দুৰ্বল। তো যদি আমি তেখেতলোকৰ আৰু বেছি উন্নতি বিচাৰোঁ, আৰু বেছি সফলতা বিচাৰোঁ তেতিয়াহ'লে আমাৰ স্থানীয় বিধায়ক বা যিসকল চৰকাৰৰ আছে তো তেখেতলোকে আমাক যাতে অলপ সহায় কৰি কিনে তেখেতলোকক আৰু বেছি ওপৰত নিব পাৰে, তো তেখেতলোকৰ সাহায্য বিচাৰিছোঁ। ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ মৰাণ অঞ্চলতে বহুত শাৰীৰিকভাৱে অক্ষম যিসকল ল'ৰা ছোৱালী আছে তেখেতলোকক মই বিনামূলীয়া কোচিং দিম বুলি মই এই চেনেলৰ জৰিয়তে এটা বাৰ্তা দিছোঁ, যাতে তেখেতলোকে আজিৰ দিনত এনেকুৱা আছে ইণ্ডিয়া টাইকণ্ডোৰ যোগেদি পেৰা অলিম্পিক হয়। চ' তেনেকুৱা ল'ৰা ছোৱালীক মই শিকাব বিচাৰোঁ। ফ্ৰীতে মই বিনামূলীয়াকৈ কোচিং দিম বুলি কৈ কিনে মোৰ সমবক্তব্য সামৰি মাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী চেনেৰালী। মই 4th নেশ্যনেল চেম্পিয়নশ্বিপ উৰিষ্যাৰ কটকত খেলিব গৈছিলোঁ। তাতে মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোক বহুত ভাল লাগিছে। মোৰ কোচো বহুত কষ্ট কৰিছে, লগতে ময়ো কষ্ট কৰিছোঁ। সেইবাবে মই নিজৰ ওপৰত আৰু নিজৰ কোচৰ ওপৰত বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু মোৰ মা দেউতাও মানে নাম উজ্জ্বল হৈছে, সেইবাবে মোক বহুত ভাল লাগিছে। বহুত ভাল লাগিছে আমাৰ। আৰু আপোনাৰ অসম হৈ গৈ যে আজি মানে 5টা গ'ল্ড মেডেল আমাৰ একাডেমীটোৰ পৰা আনিছে, সেইটো আৰু বেছি ভাল লাগিছে। আৰু সেয়াই আৰু আজি 2 বছৰৰ পৰা মোৰ ছোৱালীজনী ইয়াত ট্ৰেইনিং লৈ আছে। যেতিয়াৰ পৰা ট্ৰেইনিংটা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা মানে ধৰক যিমান আগলৈ গৈ আছে আৰু মানে ভালেই মেডেল লাগি আছে, য'তেই গৈছে তাতে জিকি আহিছে। আৰু প্ৰত্যেক বছৰ যেতিয়াই নেশ্যনেল খেলিব যায় তেতিয়া ইয়াৰ ৰিজাল্ট বহুত ভাল হয়। গোটেই অসমৰ ভিতৰত মানে আমাৰ ইয়াৰ পৰাই বেছিকৈ মেডেল লৈ আহে আৰু ষ্টুডেণ্টবিলাক বেছি ইয়াতে আছে। আৰু মানে আমাৰ ইয়াৰ পৰাই ইনচেণ্ট টাইকণ্ডো একাডেমীৰ পৰাই মানে প্ৰায়ভাগ মেডেলিষ্ট আছে মানে আপোনাৰ নেশ্যনেলৰ। একো তেনেকুৱা অসুবিধা হোৱা নাই। তেনেকৈ দুইটা বেলেঞ্চ কৰি গৈ আছে আৰু স্কুলৰ ফালৰ পৰা ধুনীয়াকৈ গৈ আছে আৰু খেলতো ধুনীয়াকৈ তাই মানে সমানে বেলেঞ্চ কৰি গৈ আছে।